নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি ইয়াতে আলোচনা কৰিম তোমালোকৰ সপ্তম শ্ৰেণীৰ গণিতৰ যিটো অনুশীল অধ্যায় 11 আছিলে, সেই অধ্যায়ৰ তোমালোকৰ অনুশীলনী 11টো আজি আমি ইয়াতে আলোচনা কৰিম। ঠিক আছে, আগৰ ভিডিঅ'ত মই তোমালোকক সকলোবোৰ চেপ্টাৰ্ছৰ ভিডিঅ' দি দিছোঁ, তোমালোকে চাইছা চাগে। গতিকে এতিয়া আমি ইয়াতে আলোচনা কৰিম অনুশীলনী 11। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব। যদি তোমালোকে মোৰ চেনেলত নতুনকৈ আহিছা তেনে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু মোৰ ভিডিঅ'বোৰ যিহেতু বহুত কষ্ট কৰি বনোৱা হয় তোমালোকৰ বাবে, তাৰ কাৰণে মোৰ কাৰণে এটা লাইক কৰিবা। ঠিক আছে, চ' এতিয়া আমি আহিছোঁ যিয়ে নহওক 1 নম্বৰলৈ। 1 নম্বৰত কৈছে যে আটাইতকৈ সৰু সংখ্যাটো নিৰ্ণয় কৰা যিটো 12 আৰু 18ৰে বিভাজ্য হয়। কৈছে যে আটাইতকৈ সৰু সংখ্যাটো নিৰ্ণয় কৰা যিটো বোলে আমাৰ 12 আৰু 18ৰে বিভাজ্য হয়। গতিকে এতিয়া আমি ইয়াক কেনেকৈ কৰিব লাগে? গতিকে ইয়াতে যে গণিতবিলাক যি আছে তোমালোকৰ অনলি গসাউ আৰু লসাগু উলিওৱা, অনলি গসাউ আৰু লসাগু উলিওৱা, বেলেগ তাত একো কৰিব লগাই নাই, গম পাইছানে? গতিকে এইটো সেৱৰে চেপ্টাৰ, যদিও এনেকৈ গণিত আকাৰ দিছে তোমালোকে ভাবিছা চাগে কিয় বেলেগকৈ কৰিব লাগিব নেকি? একো বেলেগকৈ কৰিব নালাগে, অনলি গসাউ আৰু লসাগু উলিয়াই গ'লে হ'ল। খালি কেৱল তুমি জানিব লাগিব কোনটোত মানে গসাউ উলিয়ালে এনচাৰটো মিলিব, কোনটোত লসাগু উলিয়ালে এনচাৰটো মিলিব, সেইটোৱে আৰু। ঠিক আছে, এতিয়া আমি 1 নম্বৰটো কৰি দিছোঁ, তোমালোকে চাই থাকা। তোমালোকে কিতাপখন আগত ল'বা দেই। মোৰ যদিও ভিডিঅ'ত কেতিয়াবা দেখুৱাৰ কাৰণে মানে সুবিধা নহয়, প্ৰশ্নটো আৰু এইফালে বহীখনতো কৰিব লাগে, চ' মই কিতাপখন ছাইডত ৰাখিছোঁ। তোমালোকে কিতাপখন প্ৰশ্নটোতো পঢ়াই দিছোঁৱে, জাষ্ট তোমালোকৰ চলিউশ্যনটো চাই যাবা আৰু তোমালোকে কিতাপখন কাষত ৰাখি পঢ়ি যাবা। ঠিক আছে, চ' এতিয়া আমি 1 নম্বৰ চলিউশ্যন কৰিছোঁ। 1 নম্বৰটো কৈছে আটাইতকৈ সৰু সংখ্যাটো নিৰ্ণয় কৰিব দিছে যিটোৰ বোলে কি 12 আৰু 18ৰে বিভাজ্য হয়, হয়নে? যিটো আমাৰ 12 আৰু 18ৰে বিভাজ্য হয়। গতিকে আমাৰ কি 12 আৰু 18ৰে বিভাজ্য। এতিয়া আমি কি কৰিম? 12 আৰু 18 আমি এনেকৈ চুটিহৰণ পদ্ধতিত আমি কি কৰি চাম? লসাগু উলিয়াই চাম। ঠিক আছে, 2 6 গুণ 12, 2 9 গুণ 18, আকৌ 3ৰে যাব, 3 2 গুণ 6, 3 3 গুণ 9। ঠিক আছে, এতিয়া আমাৰ 12 আৰু 18ৰ লসাগু আমাৰ কিমান হ'ব? লসাগু আমাৰ কিমান হ'ব? 2 × 3 × 2 × 3। গোটেইকেইটা পূৰণ কৰিলে আমি পাম 2 3 গুণ 6, 6 2 গুণ 12, 12 গুণ 12 12 3 গুণ 37। গতিকে আমি লিখিব লাগিব যে এতেকে 12 আৰু 18ৰে বিভাজ্য আটাইতকৈ সৰু সংখ্যাটো হ'ল, আমি এনেকৈ লিখিব লাগিব যে কি 12 আৰু 18ৰে বিভাজ্য আটাইতকৈ সৰু সংখ্যাটো হ'ল তোমাৰ কিমান? 36। বুজি পাইছা? সেইটোৱে। তাৰপিছত এইবাৰ আমি আহিছোঁ 2 নম্বৰলৈ। 2 নম্বৰত কৈছে যে আমাক কি কৈছে চোৱা, 2 নম্বৰত কৈছে যে 24টা মিঠাই আৰু 4টা চকলেট খুব বেছি কিমানজনৰ মাজত সমানে ভগাব পৰা যাব? কিমানজনক খুব বেছি 24টা মিঠাই আৰু 4টা চকলেট খুব বেছি আমি কিমানজনৰ মাজত ভগাব পাৰিম সেইটো আমাক সুধিছে। গতিকে এতিয়া তোমালোকে 2 নম্বৰটো চাবা, 2 নম্বৰ চলিউশ্যন। গতিকে আমাৰ কি কৈছে? 24টা মিঠাই আছিল আৰু 4টা চকলেট আছিল। ঠিক আছে, ইহঁতক খুব বেছি কিমানজনৰ মাজত ভগাব পৰা যাব আমাক সেইটো কথা সুধিছে। গতিকে 2ৰে 2 12 গুণ 24, 2 6 গুণ 12, 2 3 গুণ 6, আকৌ 4ক চাম 2 2 গুণ 4। ঠিক আছে, এতেকে আমি কি পালোঁ? 24 = 2 × 2 × 2 × 3 আৰু 4 = 2 × 2 ইমানলৈকে পালোঁ। এতিয়া আমি এনেকৈ লিখিব লাগিব যে গসাউ। ঠিক আছে, গসাউ মানে অতি কিমানজনৰ মাজত খুব বেছি থাকিলে তেতিয়া আমি গসাউ উলিয়াব লাগে, গম পাইছা? চ' এতিয়া আমাৰ গসাউ কিমান হ'ব? ইয়াতে 2 3টা আছে, ইয়াতে 2 2টা আছে, গতিকে আমি 2 2টাটো ল'ব লাগিব। বাকী 3টো ইয়াতে আছে, ইয়াতে নাই, ল'বতো নোৱাৰোৱেই। গতিকে 2 2 গুণ 4, গতিকে উত্তৰটো হ'ব আমাৰ 4। আমি লিখিব লাগিব যে খুব বেছি 4জনৰ মাজত ভগাব পৰা যাব। এতিয়া তলত লিখি দিলেই হ'ল, খুব বেছি 4জনৰ মাজত ভগাব পৰা যাব। বুজি পাইছা? সেইটোৱে। তাৰপিছত নেক্সট এবাৰ আহিছোঁ আমি 3 নম্বৰলৈ। 3ত কি কৈছে চোৱা, 3 নম্বৰটোত কৈছে যে এটা পাচিত থকা কিছু সংখ্যক আমক 5টা 6টা আৰু 9টাকৈ সমানে ভাগ কৰিব পাৰি। পাচিটোত অতি কমেও কিমানটা আম আছে সেইটো দিছে আমাক। চ' এইটো কৰিম আমি, চাই থাকিবা কেনেকৈ কৰোঁ। চ' এতিয়া আমি 3 নম্বৰ চলিউশ্যন কৰিম। 3 নম্বৰটোত কেইটা আম আছিল? 5টা 6টা আৰু কেইটা আম আছিল? 9টা। থাকিলে কৈছে সমানে, কৈছে যে কিছু সংখ্যক আমক মানে অতি কমেও মানে কিমানটা আম আছে ইমানে সমানে ভাগ কৰিব পাৰি আৰু 5টা 6টা 9টা ভাগত ভাগ কৰিব পাৰি। হ'লে এতিয়া সুধিছে যে পাচিটোত অতি কমেও কিমানটা আম আছে। গতিকে ইয়াক এতিয়া আমি কি কৰিম?
লসাগু উলিয়াই চাম ঠিক আছে 3ৰে কৰিলোঁ 5টো নাযায়ে 3 2 6 3 3 9 তাৰপিছত আৰু বাকীকেইটাক নাযায় গতিকে আমি এনেকুৱাকৈ যদি সোধে মানে অতি কমেও থাকে তেতিয়া আমি সেইটোত লসাগু উলিয়াব লাগে লসাগু কিমান হ'ব আমাৰ 3 × 5 × 2 × 3 কিমান হ'ল 5 3 15 15 2 30 30 3 90 ঠিক আছে 90 এতিয়া আমি লিখিব লাগিব যে কি অতি কমেও 90টা আম আছে পাচিটোত অতি কমেও 90টা আম আছে ইয়ালৈকে বুজি পাইছা মানে না ইয়াৰ পিছত এবাৰ আমি আহিছোঁ 4 নম্বৰলৈ ঠিক আছে 4টোত কৈছে যে তলত দিয়া তথ্যৰ মান নিৰ্ণয় কৰা 10 আৰু 9ৰ লসাগু উলিয়াই চালে কিমান হ'ব তোমালোকক বাৰু মই এই ভিডিঅ'টোত ইমান বেছি এইকেইটা তোমালোকক উলিয়াই দেখাব নালাগে মানে কোনটো হয় তুমি নিজে নিজে এনে কৰি চাব লাগিব খালি কেৱল তাৰে পিছত যিটো শুদ্ধ উত্তৰ হয় সেইটো খালি কেৱল চিনাক্ত দিব দিছে ইয়াতে চিন দিব দিছে চ' মই 10 3 আৰু 9ৰ লসাগু উলিয়াই চালোঁ বা 150 আৰু ইমানৰ গসাও ইমান আৰু ইমানৰ লসাগু ইমান আৰু ইমানৰ গসাও এতিয়া কৈছে যে ওপৰত পোৱা মানসমূহ দৰ্বক্ৰমত সজাল কোনটো সত্য তাৰমানে আমি যে গসাও লসাগুগিলা যে পালোঁ সৰুৰ পৰা ডাঙৰলৈ সজালে কোনটো সত্য হ'ব আমাৰ QSRP ঠিক আছে সেইটো এবাৰ আমি আহিছোঁ 5 নম্বৰলৈ সিটো টাইট চিন দিবা 5টোত আহিছোঁ যে 3টা মন্দিৰৰ 3টা ঘণ্টা 30 45 আৰু 60 মিনিটৰ মূৰে মূৰে বাজে এবাৰ তিনিওটা একেলগে বাজিল ইয়াৰ কিমান সময় পাছত আকৌ ঘণ্টা কেইটা একেলগে বাজিব ঠিক আছে গতিকে আমি এবাৰ এইটো কৰিম তোমালোকে চাবাচোন কেনেকৈ কৰিম এতিয়া আমি আহিছোঁ 5 নম্বৰ সলিউশন ঠিক আছে এটা 30 মিনিটৰ মূৰে মূৰে বাজে এটা বোলে 45 মিনিটৰ মূৰে মূৰে আৰু এটা 60 মিনিটৰ মূৰে মূৰে বাজে ঘণ্টা ঠিক আছে আমি যদি কৰোঁ কিমান হ'ব 3 10 গুণ 30 3 15 গুণ 45 3 20 গুণ 60 তাৰপিছত আকৌ চাব লাগিব আমি 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 তাৰপিছত আকৌ চাব লাগিব আমি কিহেৰে 2ৰে 2 গুণ 2 তাৰপিছত 3টো নাযায় 2 গুণ 4 তাৰপিছত আৰু বাকী নাযায় গতিকে আমি ইয়াৰে লসাগু উলিয়াব লাগিব হয় না এনেকুৱা ক্ষেত্ৰত আমি কি উলিয়াব লাগে লসাগু গোটেইকেইটা লসাগু আমাৰ কিমান হ'ব 3 × 5 × 2 × 3 × 2 মই যদি গোটেইকেইটা পূৰণ কৰিলে আমি কিমান পাম 5 3 গুণ 15 15 2 গুণ 30 30 6 গুণ 180 আমাক কৈছে যে তিনিওটা ঘণ্টা একেলগে বাজিলে কিমান সময় পাছত এই ঘণ্টাকেইটা একেলগে বাজিব কিমান ঘণ্টা পিছত কিমান সময় পাছত 180 মিনিট পিছত কিমান মিনিট পিছত 180 মিনিট পিছত গোটেইকেইটা ঘণ্টা একেলগে বাজিব ঠিক আছে বুজি পাইছা সেইটোৱে তাৰপিছত এইবাৰ আমি আহিছোঁ চোৱাচোন 6 নম্বৰলৈ 6ত কি কৈছে 6ত কৈছে যে ফল দোকানী হাৰাধনে তেওঁৰ দোকানত মজুত থকা 210টা সুমথিৰা 252টা আপেল আৰু 294টা মধুৰিআমক সৰু সৰু বাকচত ভৰাবলৈ মনস্থ কৰিলে তেওঁ প্ৰতিটো বাকচত একে সংখ্যক প্ৰতিবিধ ফল ভৰাবলৈ থিৰাং কৰিলে ইমান বেছি সংখ্যক ফল তেওঁ প্ৰতিটো বাকচত ভৰাব পাৰিব গতিকে 6 নম্বৰটো আমি কেনেকৈ কৰিম তোমালোকে চাবা 6 নম্বৰ মানে হাৰাধন ফলৰ দোকানী আৰু গতিকে তাত আছে আমাৰ কিমান 210 তাৰপিছত 252 আৰু এটা আছে আমাৰ কি 252 আৰু এটা আছিল আমাৰ 294 গতিকে আমি এই গোটেইকেইটা ফলৰ সংখ্যাৰ আমি কি ওলাম গসাও ওলাম চ' আমি আগে চুটিৰণ পদ্ধতিত কৰি চাওঁ ন 2ৰে যাব 2 গুণ 2 0 2 5 গুণ 10 5ৰে যাব 5 2 গুণ 10 5 গুণ 5 3ৰে যাব 3 7 গুণ 21 2ৰে যাব 2 গুণ 2 আকৌ 2 2 গুণ 4 5 12 2 6 গুণ 12 আকৌ 2ৰে যাব 2 6 গুণ 12 2 3 গুণ 6 3ৰে যাব 3 2 গুণ 6 3 1 গুণ 3 3ৰে যাব 3 7 গুণ 21 আকৌ 2ৰে যাব 2 গুণ 2 2 4 গুণ 8 9 14 2 7 গুণ 14 আকৌ 7ৰে যাব 7 2 গুণ 14 7 8 গুণ 7 আকৌ 7ৰে যাব 7 3 গুণ 21 ছয়কেইটা তোমালোকে গমে পাইছা এতিয়া আমি ইয়াতে লিখিব লাগিব যে 210 ইকুৱেল 2 × 5 × 3 × 7 252 ইকুৱেল টু 2 × 2 × 3 × 3 × 7 তাৰপিছত 294 ইকুৱেল টু 2 × 7 × 7 × 3 এনেকৈ আছে নে আমি এনেকৈ এতেকে গসাও আমাৰ কিমান হ'ব ইয়াতেও 2 আছে ইয়াতে 2টা 2 ইয়াতে এটা 2 গতিকে আমি কোনটো ল'ব লাগিব এটা 2টো ল'ব লাগিব ইয়াতে 3 এটা আছে ইয়াতে 2টা আছে ইয়াতে এটা আছে চ' এটাটো কমটো ল'ব লাগিব আমি যিহেতু গসাও উলিয়াম ইয়াতে 7 আছে ইয়াতে আছে গতিকে ইয়াতে এটা আছে ইয়াতে 2টা আছে কিন্তু আমি কম 7টো ল'ব লাগিব গম পাইছা 5টো ইয়াতে আছে কিন্তু বাকীকেইটা না চ' আমি সেইটো ল'ব নোৱাৰোঁ গসাও উলিয়াৰ নিয়মটোতো জানাই চ' এইকেইটা যদি আমি পূৰণ কৰোঁ 7 3 গুণ 21 21 2 গুণ আমাৰ 42 ঠিক আছে গতিকে আমাক প্ৰশ্নটোত সুধিছিল যে কিমান বেছি সংখ্যক ফলটো বাকচত ভৰাব পাৰিব গতিকে আমি লিখিব লাগিব যে 42 সংখ্যক
42 সংখ্যক ফল তেওঁ বাকচত ভৰাব পাৰিব। তেওঁ বাকচত ভৰাব পাৰিব। ঠিক আছে, ইয়ালৈকে বুজি পাইছা? কোনে কোনে বুজি পাইছা কমেণ্ট কৰা। ইয়াৰ পিছত 7 নম্বৰলৈ আহিছোঁ। 7টোত আমাক কি কৈছে তোমালোকে চোৱাচোন। 7টোত কৈছে যে কি 7টোত কৈছে যে 7টোত কৈছে যে আমাক স্তম্ভত থকা উক্তিসমূহ মিলালে কোনটো শুদ্ধ হ'ব সেইটো কৈছে। কোনটো শুদ্ধ হ'ব কৈছে যে দুটা সমৌলিক সংখ্যাৰ গসাউ হ'ব। কৈছে দুটা সমৌলিক সংখ্যাৰ গসাউ হ'ব আমাৰ কিমান হ'ব পিৰ 2টো হ'ব। ঠিক আছে, কৈছে 20 30 40 লসাউ কিমান। এইটো তুমি কৰি চাব লাগিব। এতিয়া যিহেতু ইয়াত মিলাব দিছে চ' মই ডাইৰেক্টলি চিন দিবই ট্ৰাই কৰিছোঁ। 20 30 40ৰ লসাউ কিমান হ'ব আমাৰ ইয়াৰে 4টো হ'ব। ঠিক আছে, 68 আৰু 83ৰ গসাউ আমাৰ কিমান হ'ব আমাৰ কিমান হ'ব ইয়াতে 29 হ'ব, মানে 1 নম্বৰটো হ'ব। 6ৰ গুণিতক 18, গতিকে 6 আৰু 18ৰ লসাগু কিমান হ'ব আমাৰ 18 হ'ব। চ' কোনটো হ'ব আমাৰ শুদ্ধ উত্তৰ? P2 কি অপশ্যন চি হ'ব। P2 2 নম্বৰ হ'ব, Q2 4 নম্বৰ, R2 1 নম্বৰ, S2 3 নম্বৰ। গতিকে আমি অপশ্যন নম্বৰ চিত ৰাইট চিন দিব লাগিব। বুজি পাইছা নে নাই কমেণ্ট কৰি জনোৱা জল্দি। তাৰপিছত আমি ইয়াতে 8 নম্বৰটো কৈছে যে মুকলে 45 জোপা বেঙেনা, 81 জোপা জলকীয়া, 63 জোপা বিলাহী তেওঁৰ পাচলি বাগিচাত ৰুবলৈ মনস্থ কৰিলে যাতে প্ৰতিটো শাৰীতে একেবিধ পাচলি সমান সংখ্যক থাকে। আটাইতকৈ বেছি কিমান সংখ্যক পাচলিৰ গছ পুলি তেওঁ এটা শাৰীত ৰুব পাৰিব। ঠিক আছে, গতিকে এইটোতো আমি কি কৰিব লাগিব, এনেকুৱাকৈ যদি দিয়ে তোমালোকে তেতিয়া সেইটোৰ গসাউ উলিয়াবা। এতিয়া আমি 8 নম্বৰটো চাবিচোন কেনেকৈ কৰিম। এতিয়া আমি ইয়াতে কৰিম 8 নম্বৰ চলিউশ্যন, হয়নে? 8 নম্বৰটোত আমি কি বুলি কয় 45 জোপা দিয়া আছে, তাৰপিছত 81 জোপা দিয়া আছে আৰু আমাক 63 জোপা দিয়া আছে। চ' এতিয়া আমি কৰিম একদম ইজি। 3ৰে ফাৰ্ষ্ট ষ্টাৰ্ট কৰিলোঁ, 3 15 গুণ 45, আকৌ 3ৰে 15 3 5 গুণ 15, 8টো 5ক এনেকৈ নাযায়। তাৰপিছত 3ৰে 81 কেইবা যাব, 3 2 গুণ 6, 7 8 21 হ'ল, 3 7 গুণ 21, আকৌ 3 9 গুণ 27, আকৌ 3 3 গুণ 9। ঠিক আছে, তাৰপিছত 63 কিমান বাৰ যাব চাবাচোন, 3 2 গুণ 6, 3 1 গুণ 3, আকৌ 3 7 গুণ 21। ঠিক আছে, ইয়ালৈকে। তাৰপিছত এতিয়া আমি ইয়াতে লিখিম যে 45 ইকুৱেল টু কিমান হ'ব আমাৰ 3 into 5, তাৰপিছত 81 ইকুৱেল টু 3 into 3 into 3 into 3, তাৰপিছত 63 ইকুৱেল টু 3 into 7। গতিকে এতিয়া আমাৰ ইহঁতৰ নিৰ্ণয় গসাউ আমাৰ কিমান হ'ব চোৱা। ইয়াতেও 3 দুটা আছে, ইয়াতে 4টা আছে, ইয়াতে 2টা আছে। গতিকে আমি 3 দুটাটোহে ল'ব পাৰিম। ইয়াতে 7 আছে, বাকীকেইটাত যে নাই চ' ল'ব নোৱাৰোঁ। ইয়াতে 5 আছে, বাকী 2 শাৰীত যে নাই চ' ল'ব নোৱাৰোঁ। গতিকে আমাৰ 3 3 গুণ কিমান হ'ব 9। আমাক প্ৰশ্নটো সুধিছিল নহয় যে কিমান বেছি সংখ্যক গছপুলিটো এটা শাৰীত ৰুব পাৰিব 9 জোপা গছপুলিটো এটা শাৰীত ৰুব পাৰিব। বুজি পাইছা? এইটো এনচাৰ তোমালোকে কৰি ল'বা, একদম ইজি। অ'কে, ইয়াৰ পিছত আমি নেক্সট আহিছোঁ 9 নম্বৰলৈ। 9টোত কি কৈছে চোৱা, এজন দৰ্জীয়ে 72 চেণ্টিমিটাৰ, তাৰপিছত 90 চেণ্টিমিটাৰ আৰু 100 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ 3বিধ ৰঙীন ফিটাৰ পৰা সমান দৈৰ্ঘ্যৰ ফিটা কাটিবলৈ ঠিক কৰিলে যাতে কোনোবিধ ফিটাৰ কোনো অৱশিষ্ট অংশ ৰৈ নাযায়। প্ৰতিটো টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব? এইটো মই কেনেকৈ কৰিম তোমালোকে চাই থাকিবা। আমাক 9 নম্বৰটো দিয়া আছে যে 72, হয়নে? তাৰপিছত দিয়া আছে আমাক 90 আৰু দিয়া আছে আমাক 108, এনেকৈ দিয়াই চাই থাকিলে। এতিয়া আমি ইহঁতক কৰি চাম। 2ৰে যাব, 2 3 গুণ 6, 7 12 হ'ল, 2 6 গুণ 12, আকৌ 2ৰে যাব, 2 1 গুণ 2, 3 16, 2 1 গুণ 16, আকৌ 2ৰে যাব, 2 9 গুণ 18, 3ৰে যাব, 3 3 গুণ 9। তাৰপিছত এইবাৰ আকৌ আমাৰ 2ৰে যাব, 2 4 গুণ 8, 9 10 হ'ল, 2 5 গুণ 10, আকৌ আমাৰ কিহেৰে যাব, 5ৰে যাব, 5 9 গুণ 45, আকৌ 3ৰে যাব, 3 3 গুণ 9। এইবাৰ 108 আমাৰ 2ৰে যাব। ঠিক আছে, 2 5 গুণ 10, 2 4 গুণ 8, আকৌ আমাৰ কিহেৰে যাব, 2ৰে যাব, 2 2 গুণ 4, 2 2 গুণ 4 5 হ'লে 2 7 গুণ 14, আকৌ 3ৰে যাব আমাৰ 3 9 গুণ 27, আকৌ 9 3ৰে যাব, 3 3 গুণ 9। গতিকে এতিয়া এইটো আমাৰ হ'ল 72 ইকুৱেল টু 2 into 3 into 3, তাৰপিছত 90 ইকুৱেল টু 2 into 5 into 3 into 3, তাৰপিছত 108 ইকুৱেল টু 2 into 3 into 3 into 3 into 3। এতেকে আমাৰ কি হ'ব
গসাউ ঠিক আছে নিৰ্ণয় গসাউ আমাৰ কিমান হ'ব গসাউ উলিয়াব লাগিব ইয়াতে 2 3টা আছে ইয়াতে এটা আছে আৰু ইয়াতে দুটা আছে সো আমি কমটোৱে ল'ব লাগিব ইয়াতে 5 আছে বাকি কিটা যে নাই ইয়াতে 3টা আছে ইয়াতে দুটা আছে ইয়াতে দুটা আছে সো আমি দুটাটো ল'ব লাগিব দুটা সবৰে পৰা ল'ব পাৰো সো 2 * 3 3 গুণ 9 9 দুগুণে আমাৰ কিমান হ'ল 18 হয় না 18 আমাক প্ৰশ্নটো সুধিছিল নহয় যে অৱশিষ্ট অংকৰ প্ৰতিটো টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান অংশ ৰৈ যাব আমাৰ 18 সেন্টিমিটাৰ কিমান ৰৈ যাব 18 সেন্টিমিটাৰ হেতুৱে বুজি পাইছা তাৰ পিছত এবাৰ আমি নেক্সট আহিছো কিমান নম্বৰলে জানা না 10 নম্বৰলে 10ত কি কৈছে আমাক চোৱা 10ত কৈছে যে এইটো 10 নম্বৰ উক্তি এইটো দিয়া আছে যে 30 আৰু সংখ্যা তাৰ লসাগু আৰু গসাগুৰ পূৰণফল যদি 720 হয় তেন্তে আন্ত সংখ্যা হ'ব 24 গতিকে এইটো আকছে দুটা সংখ্যাৰ লসাগু পূৰণ গসাগু সমান সংখ্যাৰ তাৰ পূৰণফল সূত্ৰটো পাইছে গতিকে তে আমাক এ বি সি ডি চাৰিটা অপচন দি থৈ দিছে তাৰে কোনটো শুদ্ধ হ'ব এ উক্তি বি উক্তি সি এ বি সি ডি সো সেই অপচন কেইটাৰ ভিতৰত আমাৰ এটো শুদ্ধ হ'ব উক্তি এ আৰু যুক্তি আৰু দুয়োটাই সত্য যুক্তি আৰু উক্তি এৰ শুদ্ধ ব্যাখ্যা হয় গতিকে আমি এইটোত আমি ৰাইট চিন দিব লাগিব ঠিক আছে গতিকে নেক্সট এবাৰ আমি আহিছো 11 নম্বৰলে 11ত কি কৈছে চোৱাচোন 11ত কৈছে যে আমাক 18 24 আৰু 32 এৰে বিভাজ্য হোৱা 4 অংকযুক্ত সৰু সংখ্যাটো উলিওৱা হেতু কথা কৈছে মানে 18 24 আৰু 32 এদি এনেকুৱা কোনটো সংখ্যাক মানে এনেকুৱা 4টা অংকযুক্ত হ'ব লাগিব সেই 4টা অংকযুক্ত কোনটো এনেকুৱা 4টা অংকযুক্ত সংখ্যাক মানে 18 দি হৰণ যায় 24 দি হৰণ যায় 32 দি হৰণ যায় সেই 4 অংকযুক্ত সংখ্যাৰ আটাইতকৈ সৰু সংখ্যাটো লিখা দিছে সেই 4 অংকযুক্ত সংখ্যাটোক যাতে এই তিনিটা সংখ্যা দি যাতে হৰণ যায় সো আমি কেনেকৈ উলিয়াব লাগিব চাই লও ন এতিয়া তোমালোকে চাবা 11 নম্বৰ সলিউশন 11 নম্বৰটোত মানে আমি কি কৰিব লাগিব আমাৰ দি থৈ দিছে যে 18 দিও যাব লাগিব 24 দিও যাব লাগিব আৰু 32 দিও যাব লাগিব সো ইহঁতৰ আমি কি উলাম জানানে লসাগু উলিয়াম সো 2 9 গুণ 18 ঠিক আছে 2 9 গুণ কিমান আমাৰ 18 হয়না 2 9 গুণ 18 আকৌ 3 3 গুণ 9 আকৌ 2 এৰে যাব 2 12 গুণ 24 আকৌ 2 এৰে যাব 2 6 গুণ 12 আকৌ 2 এৰে যাব 2 3 গুণ 6 আকৌ 2 এৰে 32 16 বা 2 16 গুণ 32 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 এনেকৈ যাব ইয়ালৈকে বুজি পাইছা তাৰ পিছত আমি কি কৰিব লাগিব এতেকে আমি লিখবা লাগিব যে 18 ইকুৱেল 2 ইনটু 3 ইনটু 3 24 ইকুৱেল 2 ইনটু 2 ইনটু 2 ইনটু 3 32 ইকুৱেল 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 ওকে ইয়ালৈকে গম পাইছা তাৰপিছত এতিয়া আমি কি কৰিম যেহেতু ইহঁতৰ লসাগু উলিয়াম কি উলিয়াম লসাগু ইয়াতেও 2 আছে ইয়াতেও 2 আছে কিন্তু 2 হাইস ক'ত আছে এতে আছে 2 5টা আছে গতিকে আমি সেই 2 5টা লম আচ্ছা 3 এতেও আছে আর এতে দুটা আছে এতে এটা আছে সো বেশি থাকা ক'ত আছে বেশি দুটা আছে একটা লম গোটেইকেইটা যেটা মই পূৰণ কৰি দিলো পূৰণ কৰি দিনতে আমাৰ কিমান হল্লা 288 হল্লা পূৰণ কৰি দিনতে আমাৰ কিমান হল্লা 288 সেই বুলি আমাৰ 288 টো এনসার নহয় গতিকে এই 288 দি মই মানে হৰণ কৰি চাইছো তোমালোকক বাৰু মই সেই বস্তুটো ইয়াতে নেথাও কাৰণ বহুত সময় গুছি যাব 288 দি হৰণ কৰাতে আমাৰ এনেকা কৰি চাই থাকাতে আমার কি হৈ গেছি আমাৰ এতেকে আমি লিখবা লাগবো যে 4টা অঙ্কযুক্ত এতেকে আমাৰ মানে আমি 288 এই যে 288 যে হলছি এই 288 দি আমি কি কৰি চাম হৰণ কৰি চাম এই 288 দি এনেকুৱা 4টা অঙ্কযুক্ত সংখ্যা কোনটো হৰণ যায় চাম হৰণ কৰি চাই চাও এতেকে 4টা অঙ্কযুক্ত সংখ্যা হৰণ যোৱা সৰু সংখ্যাটো হ'ব সৰু সংখ্যাটো আমাৰ কি হ'ব 1152 এটো এনসার বুজি পাইছা মানে 1152 টো আটাইতকৈ সৰু 4টা অঙ্কযুক্ত ইয়াৰ ওপৰত আৰু আছে ইয়াত কৰি ডাঙৰ যাক মানে হিয়তে দি হৰণ যায় কিন্তু আটাইতকৈ সৰুটো হ'ব এটো মানে এই 1152 ক মই আগে কি দি কৰি চাইছো এই 288 দি কৰি চাইছো তাৰ মানে গম পাইছা হেংকাই মই এনসারটো উলাব পারলো নহলি মই এনেকে আন্তাজে 18 24 32 ৰ পৰা উলাব নললো সেই কাৰণে মানে মই এই 288 টো কলে এনসারটো লৈছো 288 কিন্তু মূল এনসার নহয় নহলিও আমি এটা হিন্স পাইছো যে কি ও আচ্ছা মানে 288 দি 4টা অঙ্কযুক্ত সংখ্যাক যোনটো হৰণ যাব ফার্স্ট হেতু হ'ব সো ফার্স্ট কাক গৈছে এই 1152 গৈছে এইটোৱে আৰু সো তোমালোকে মনত ৰাখিবা এইটো এনসার বুজি পাইছা নে নাই ইয়াৰে পিছত আহিছো আমি 12 নম্বৰলে 12ত কৈছে যে
তিনিজন বন্ধু একেখন ঠাইৰ পৰা একে সময়তে একেলগে খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে তেওঁলোকৰ প্ৰতিজনে এটা খোজত 63 সেন্টিমিটাৰ 70 সেন্টিমিটাৰ আৰু 77 সেন্টিমিটাৰ দূৰত্ব অতিক্ৰম কৰে কিমান ন্যূনতম দূৰত্ব অতিক্ৰম কৰিলে তেওঁলোকে পুনৰ একে ঠাইত লগ হ'ব পাৰিব ঠিক আছে সো ইয়াতে তোমালোকৰ মানে 12 নম্বৰটো তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল মই হোমৱৰ্ক দি থলো মই আজি এই ভিডিঅ'ত কৰি নিদিও কিন্তু কোনে কোনে পাৰিছা হোমৱৰ্ক কৰিব পাৰা নে নোৱাৰা মোক সেইটো কমেন্ট কৰি জনাবা যদি নোৱাৰা মোক নাজানো বুলি ক'বা তেতিয়া মই মানে মই শিকাই দিম আৰু যে এইটো ম্যাথছ এনেকে এনেকে কৰিব লাগে ঠিক আছে এতিয়া আমি আইছো এই 13 নম্বৰটোলে 13 নম্বৰটোত কৈছে যে আটাইতকৈ ডাঙৰ কি সংখ্যাৰে কৈছে আটাইতকৈ ডাঙৰ মানে কি সংখ্যাৰে 35 45 আৰু 50ক বিভাজন কৰিলে ভাগ শেষ ৰৈ নাযায় ঠিক আছে এতিয়া আমি 13 নম্বৰটো কৰি চাম চাবাচোন তোমালোকে কেনেকৈ কৰো মই 13টো এতিয়া তোমালোকে 13 নম্বৰটো চাবা 13ত আমি কি কৰিম 13ত আমাৰ সংখ্যাকেইটা এটা দি থৈ দিছে আমাৰ 35 এটা দি থৈ দিছে আমাৰ 45 আৰু এটা দি থৈ দিছে আমাৰ 50 গতিকে আমাৰ কিমান হ'ব তোমালোকে চোৱা 5 এৰ যাও 5 7 গুণ 35 তাৰ পিছত আৰু এটা আছে 5 9 গুণ 45 3 3 গুণ 9 তাৰপিছত 5 10 গুণ 50 আৰু এটা হৈছে আমাৰ 5 দুগুণে 10 গতিকে এতিয়া আমি এইখিনিত লিখিব পাৰিম যে 35 ইকুৱেল টু 5 ইনটু 7 45 equal to 5 into 3 into 3 তাৰপিছত 50 equal to 5 into 2 ঠিক আছে এতেকে আমি যদি ইয়াতো যদি নিৰ্ণয় গসাউ উলিয়ালে কিমান হ'ব কোৱা 5 এতেও আছে কিন্তু এতে দুটা আছে বাৰু থাকিলেও আমাৰ গসাউত এটা কম থাকাটোৱে মিল থাকাৰ কমটোৱে লয় সো কাৰণে 5 তলত 7 ইয়াতে আছে বাকি কিটাত নাই 3 ইয়াতে আছে বাকি কিটাত নাই সো আনলি আমাৰ গসাউ হ'ব 5 গসাউ 5 হ'ব মানে কি উত্তৰটো আমাৰ 5 হ'ব যে ডাঙৰ কি সংখ্যাৰে ইমানক বিভাজন কৰিলে ভাগ শেষ ৰৈ নাযায় হেতু হ'ব আমাৰ 5এৰে গতিকে আমাৰ উত্তৰটো কি হ'ব আমাৰ 5 হ'ব ঠিক আছে হেতুৱে তাৰ পিছত এইবাৰ আমি আইছো 14 নম্বৰলে 14ত কৈছে যে গাখীৰৰ তিনিটা পাত্ৰৰ ধাৰণ ক্ষমতা ক্ৰমে 180 লিটাৰ 264 লিটাৰ আৰু কি কৈছে 264 লিটাৰ আৰু এটা আছে 252 লিটাৰ তিনিওটা পাত্ৰত গাখীৰ ৰৈ নযোৱাকৈ জুখিবলৈ গাখীৰ জোখা পাত্ৰটোৰ সৰ্বোচ্চ ধাৰণ ক্ষমতা কিমান হ'ব লাগিব সো আমি এইটো কেনেকৈ কৰিম তোমালোকে চাই থাকা একদম ইজি নো প্ৰবলেম 14 নম্বৰটোত আমাৰ এটা ধাৰণ ক্ষমতা আছিল কিমান 180 আছিল আৰু এটাৰ কিমান আছিল 264 আছিল ধাৰণ ক্ষমতা 264 আৰু এটাৰ ধাৰণ ক্ষমতা আমাৰ কিমান আছিল আমাৰ 252 আছিল ঠিক আছে তাৰ পিছত 2 এৰে আমি কৰিব লাগিব 2 9 গুণ 0 তাৰপিছত 2 4 গুণ 8 9 10 হ'ল 2 5 গুণ 10 আকৌ কি এৰে যাব আমাৰ 3 ৰে যাব 3 15 গুণ 45 আকৌ 3 ৰে 15 5 বাজাব 3 5 গুণ 15 তাৰপিছত 264 2 1 গুণ 2 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 এৰে যাব 2 6 গুণ 12 13 আকৌ হল 2 6 গুণ 12 আকৌ 2 এৰে যাব 2 3 গুণ 6 2 3 গুণ 6 আকৌ 11 3 ৰে যাব 3 11 গুণ 33 এবাৰ 252 ক চাম 2 1 গুণ 2 2 2 গুণ 4 2 6 গুণ 12 আকৌ 2 এৰে 2 6 গুণ 12 2 3 গুণ 6 3 ৰে যাব 3 2 গুণ 6 3 1 গুণ 3 আকৌ 3 ৰে যাব 3 7 গুণ 21 ঠিক আছে এতিয়া আমি ইয়াতে লিখিব লাগিব 180 ইকুৱেল টু 2 into 2 into 3 into 3 into 5 আৰু ইয়াতে লিখিব লাগিব 264 ইকুৱেল টু 2 into 2 into 2 into 3 into 11 তাৰপিছত আকৌ ইয়াতে লিখিব লাগিব আমি 252 ইকুৱেল টু 2 into 2 into 3 into 3 into 7 ইয়ালৈকে আমি লিখিলো ঠিক আছে তাৰ পিছত আমি ইয়াতৰ কি উলিয়াম নিৰ্ণয় গসাউ উলিয়াম এইখিনিতে লিখি দিলো গম পাইছা না সেইফালে আৰু পাতুলতে থাকাতকৈ এতেকে ইয়াতৰ নিৰ্ণয় গসাউ ওলালে আমি গম পাম নিৰ্ণয় গসাউ আমাৰ কিমান হ'ব চোৱা ইয়াতেও 2 আছে ইয়াতে 3টা 2 আছে আৰু 2টা 2 আছে সো আমি 2টা 2টো ল'ব লাগিব মিল থাকাৰ কমটোৱে লয় ইয়াতে 3 2টা আছে ইয়াতে এটা আছে ইয়াতে 2টা আছে সো আমি 3 এটা ল'ব লাগিব মানে কম য'ত থাকে 5 ইয়াতে আছে বাকি কিটাত নাই 11 ইয়াতে আছে বাকি কিটাত নাই 7 ইয়াতে আছে আৰু বাকি কিটাত নাই গতিকে 2 2 গুণ 4 7 3 গুণ 12 আমাক কৈছে যে সেই সৰ্বোচ্চ ধাৰণ ক্ষমতা কিমান হ'ব লাগিব আমাৰ ধাৰণ ক্ষমতা আমাৰ কিমান হ'ব লাগিব আমাৰ 12 লিটাৰ ধাৰণ ক্ষমতা কিমান হ'ব লাগিব আমাৰ 12 লিটাৰ উত্তৰটো হ'ব আমাৰ 12 লিটাৰ বুজি পাইছা কোনে কোনে বুজি পাইছা কমেন্ট কৰি জনোৱা বুজি পোৱা বুলি ঠিক আছে এইবাৰ আমাৰ নেক্সট 15 নম্বৰটোত চোৱা 15 নম্বৰটোত কৈছে যে আমাৰ সাইকেল চলোৱা এটা প্ৰতিযোগিতাৰ প্ৰস্তুতিত বীৰদত্ত ফাৰহান আৰু ৰাতুলে বৃত্তাকাৰ ট্ৰেক এটা ক্ৰমে 12 মিনিট 15 মিনিট আৰু 18 মিনিটত অতিক্ৰম কৰে তেওঁলোকে একেটা বৃত্তাকাৰ সাইকেল ট্ৰেকত একেলগে সাইকেল চলোৱা আৰম্ভ কৰি আৰম্ভণিৰ স্থান গৈ নপোৱালে সাইকেল চলা থাকিব বুলি থিৰাং কৰিলে গন্তব্য স্থান একেলগে পাবলৈ তেওঁলোকে কিমান ঘণ্টা সাইকেল চলাই থাকিব সো এতিয়া এইটো কেনেকৈ কৰিব লাগিব তোমালোকে চাই থাকিবা 15 নম্বৰ সলিউশনটো এতিয়া আমি কৰিম ইয়াতে
15 নম্বৰ সলিউশনত মানে আমাৰ কি বুলি কয় এজনে কিমান 12 মিনিট চলাইছে 12 মিনিট অতিক্ৰম কৰিলে বৃত্তাকার কেইটাত কোনোবাই 15 মিনিট আৰু কোনোবাই 18 মিনিট ঠিক আছে সো এতিয়া আমি এক কৰিলো 2 6 গুণ 12 2 3 গুণ 6 আকৌ 3 ৰে যাব 3 5 গুণ 15 আকৌ 2 ৰে যাব 2 9 গুণ 18 আকৌ 3 ৰে যাব 3 3 গুণ 9 12 equal to 2 into 3 15 equal to 3 into 5 তাৰপিছত 18 equal to 2 into 3 into 3 এতে কি আমাৰ গহাও ঠিক আছে এতে কি আমাৰ গহাও কিমান হ'ব 2 ইয়াতে আছে ইয়াতে নাই সো 2 টো আমি লব নোৱাৰো 3 ইয়াতে আছে ইয়াতে আছে মানে 3 টো লব পাৰিম কিন্তু 5 ইয়াতে আছে ইয়াতে নাই কিন্তু 3 সবৰ এতে দুটা আছে এতে এটা আছে সো আমি কমটো লব লাগিব এতে গহাও আমাৰ 3 হ'ব গহাও 3 হ'ব মানে কি প্ৰশ্নটো আমাক কৈছিল গন্তব্য স্থান পাবলৈ তেওঁলোকে একেৰাহে কিমান ঘণ্টা সাইকেল চলাব লাগিব এতেকে গন্তব্য স্থান পাবলৈ এনেকৈ অকমান পিছত লাইনটো লিখি দিবা আৰু গন্তব্য স্থান পাবলৈ গন্তব্য স্থান পাবলৈ 3 ঘণ্টা কৈছে যে গন্তব্য স্থান পাবলৈ 3 ঘণ্টা মানে কৈছে যে গন্তব্য স্থান পাবলৈ মানে 3 ঘণ্টা গন্তব্য স্থান পাবলৈ 3 ঘণ্টা সাইকেল চলাব কৈছে যে গন্তব্য স্থান পাবলৈ আমি 3 ঘণ্টা সাইকেল চলাব লাগিব ঠিক আছে তাৰপিছত নেক্সট এবাৰ আহিছো আমি 16 নম্বৰলৈ 16ত কি কৈছে চোৱাচোন কৈছে যে বিথিকা তাইৰ জন্মদিনৰ মানে বিনিময় উপহাৰ দিবলৈ পেন্সিল আৰু ৰবৰৰ গোট সজালে তাইৰ 18ডাল পেন্সিল আৰু 37ডাল ৰবৰ আছিল বিথিকাই অতি কম সংখ্যক ইমান গোট সাজিব পাৰিব হেতু হৈছে আমাৰ সো 16 নম্বৰটো আমি কেনেকৈ কৰো তোমালোকে চাই থাকা 16 নম্বৰটোত কি আছিল বোলে 18ডাল কি আছিল তাইৰ 18ডাল পেন্সিল আৰু 37ডাল ৰবৰ আছিল ঠিক আছে কৈছে যে অতি সংখ্যক মানে কিমান সংখ্যক গোট সাজিব পাৰিব সো আমি কি কৰিম এটো কাৰণে 2 9 গুণ 18 3 3 গুণ 9 2 18 গুণ 37 2 9 গুণ 18 3 3 গুণ 9 আর না যায় গতিকে আমি ইয়াতে লিখিম 18 equal to 2 into 3 into 3 36 equal to 2 into 3 into 3 এতেকে আমি লিখিব লাগিব যে গহাও ঠিক আছে ইয়তৰ গহাওটো লিখিম 2 এতে এটা আছে এতে দুটো আছে সো আমি 2 এটা লব লাগিব ইয়াতে 3 দুটো আছে ইয়াতেও দুটো আছে গতিকে আমি 3 দুটাই লব পাৰিম 2 কিমান হ'ব আমাৰ গোটেইটা পূৰণ কৰিলে 3 3 গুণ 9 9 গুণ 18 হ'ব এটা আমাক কৈছি নহয় যে অতি কম সংখ্যক কিমান গোট সাজিব পাৰিব 18 সংখ্যক গোট সাজিব পাৰিব এটো এনসার বুজি পাইছা কোনে কোনে বুজি পাইছা জলদি জলদি কমেন্ট কৰা ইয়াৰ পিছত আহিছো আমি 17 নম্বৰলৈ 17ত কি কৈছে পঢ়িছো আছেন প্ৰশ্নটো কৈছে যে উক্তি এইটোত দিছে দুটা সংখ্যাৰ লসাগু 60 আৰু গসাগু 6 হলে সংখ্যা দুটা ক্ৰমে 24 আৰু 15 যুক্তি আৰত কৈছে যে দুটা সংখ্যাৰ লসাগু সদায় সংখ্যা দুটাৰে বিভাজ্য হয় গতিকে সেই হিচাপত আমাক মানে এ বি সি ডি চাৰিটা অপচন দি থৈ দিছে দিলে আমাৰ অপচন নম্বৰ শুদ্ধ উত্তৰ কোনটো হ'ব আমাৰ ডি টু কৈছে যে ডি কৈছে উক্তি এ অসত্য কিন্তু যুক্তি আৰ টো আমাৰ বোলে সত্য হ'ব এটোৱে ডি টু তোমালোকে চিন দি ল'বা ইয়াৰ পিছত আহিছো আমি 18 নম্বৰলৈ 18ত কি কৈছে চোৱাচোন কৈছে যে উৎসৱত জ্বলোৱা মানে কি কৈছে যে কি উৎসৱত জ্বলোৱা ৰঙা আৰু সেউজীয়া নিয়ন লাইটৰ মালা একে সময়তে জ্বলোৱা হ'ল ৰঙা লাইটবোৰ 4 ছেকেণ্ডৰ অন্তৰালত আৰু সেউজীয়া লাইটবোৰ 6 ছেকেণ্ডৰ অন্তৰালত জ্বলে 60 ছেকেণ্ডৰ দুয়োবিধ লাইট একে সময়তে কিমান বাৰ জ্বলিব আমাক সুধিছে যে কিমান বাৰ জ্বলিব গতিকে এইটো আমি কেনেকৈ কৰিব লাগিব তোমালোকে চাই লোৱা যে আমাৰ কি আছিল এটা কিমান ছেকেণ্ডৰ মূৰে লাইটবোৰ এটা বোলে 4 ছেকেণ্ডৰ মূৰে আৰু এটা বোলে 6 ছেকেণ্ডৰ অন্তৰালত জ্বলি উঠে হয়নে সো এই দুটাক মই আগে কৰি চাবাছো 2 2 গুণ 4 2 3 গুণ 6 সূত্ৰৰ নিয়মে কৰিলো তাৰ পিছত আৰটো ইহতকটো নাযায় যাব নেকি নাযায় নগলে আমাৰ কিমান হ'ব এতেকে আমি ইহতৰ 4 আৰু 6 ৰ মানে লসাগুটো উলিয়াই সূত্ৰৰ নিয়মে ইহতৰ আমি লসাগু উলিয়াই ললো লসাগু উলিয়াই ললে কিমান হ'ব 2 2 গুণ 4 7 3 গুণ 2 2 গুণ 4 7 12 লসাগু কিমান হ'ল আমাৰ 12 কিন্তু আমাক প্ৰশ্নটোত কৈছে যে 60 ছেকেণ্ডত দুয়োবিধ লাইট একে সময়তে কিমান বাৰ জ্বলিব এতেকে 60 ছেকেণ্ডত এতেকে 60 ছেকেণ্ডত জ্বলিব মানে এতেকে 60 ছেকেণ্ডত জ্বলিব কিমান বাৰ জ্বলিব এই 60 টোক আমি 12 দি হৰণ কৰি যাব লাগিব 12 দি কিমান যায় 12 5 গুণ 60 কিমান বাৰ জ্বলি উঠিব আমাৰ 5 বাৰ বুজি পাইছা হেতুৱে এইবাৰ আমি আহিছো নেক্সট 19 নম্বৰলৈ 19ত কৈছে যে বিদ্যালয়ৰ
প্ৰাৰ্থনা সভাত অংকুৰে 3 দিনৰ মূৰে মূৰে শাৰীৰিক ব্যায়ামৰ আঁত ধৰে আৰু ঋতুৱে 2 দিনৰ মূৰে মূৰে শাৰীৰিক ব্যায়ামৰ আঁত ধৰে। আজি দুয়োজন একেলগে শাৰীৰিক ব্যায়ামৰ আঁত ধৰিলে অহা 30 দিনত তেওঁলোকে দুয়ো একেলগে কিমান দিন শাৰীৰিক ব্যায়ামৰ আঁত ধৰিব। গতিকে তোমালোকে 19 নম্বৰৰ উত্তৰটো চাই লোৱা। 19 নম্বৰটোত আমাৰ মানে কিমান বুলি কৈছে, এজনে কিমান দিনৰ মূৰে মূৰে আঁত ধৰে, এজনে কিমান দিনৰ মূৰে মূৰে আঁত ধৰে বুলি ক'লে, এজনে 3 দিনৰ মূৰে মূৰে আৰু এজনে 2 দিনৰ মূৰে মূৰে। ঠিক আছে, 19টো কেনেকৈ কৰিম চাবাচোন। আমি ইহঁতৰ লসাগু উলিয়াই ল'ম। এজনে বোলে কিমান দিনৰ মূৰে, 3 দিনৰ মূৰে মূৰে, এজনে 2 দিনৰ মূৰে মূৰে হ'লে ইহঁতৰ আমি লসাগুটো একেৰেই যাব, বাকীটো যাব লগা একে সংখ্যা একোৱেই নাথাকে। ইহঁতৰ লসাগুটো কিমান হ'ব, লসাগুটো হ'ব 1 × 3 × 2 মানে 6 হ'ল আৰু। গতিকে কৈছে যে অহা 30 দিনত তেওঁলোকে একেলগে দুয়ো একেলগে কিমান শাৰীৰিক ব্যায়ামৰ আঁত ধৰিব। এতেকে অহা এনেকৈ লিখিব লাগিব যে কি, অহা 30 দিনত শাৰীৰিক ব্যায়ামৰ আঁত ধৰিব এই 30ক আমি এই 6টো দি হৰণ কৰিব লাগিব, হয় না। 6 দি 30ক কি বজা 5 বাৰ, গতিকে 5 বাৰ কিমান বাৰ আঁত ধৰিব, শাৰীৰিক ব্যায়ামত আঁত ধৰিব 5 দিন। ঠিক আছে, কিমান দিন আঁত ধৰিব, 5 দিন আঁত ধৰিব। এইটো এনচাৰ বুজি পাইছা। গতিকে এইটো চেপ্টাৰ তোমালোকৰ ফাইনেলি কমপ্লিট হৈ গ'ল। মই গোটেইখিনি তোমালোকক কি ধুনীয়াকৈ কৰি দিছোঁ, বুজাই দিছোঁ। আশা কৰোঁ তোমালোকে বুজি পাইছা। গতিকে আজিলৈকে ভিডিঅ'টো ইমানখিনি আছিল। যদি তোমালোকে ভিডিঅ'টো এতিয়ালৈকে চাই আছা, সঁচাকৈ এজন ভাল ষ্টুডেণ্ট আৰু মোৰ কাৰণে এটা প্লিজ লাইক কৰা, এটা কমেণ্ট কৰা কোনে ক'ৰ পৰা চাই আছা, আৰু আমি নেক্সট লগ পাম আমি নেক্সট সপ্তাহৰ সৈতে। আজিলৈকে আহিছোঁ, টাটা বাই বাই।